স্বপ্না অ স্বপ্না স্বপ্না শুনাচোন স্বপ্না শুনাচোন এনেকৈ তাইক মই বহুত কেইবাৰ মাতিলোঁ খেলা ঘূৰিয়ে নচলে বে ইমানে ঘমান নাছিলে একচুৱেলি ওৱান ছাইডেড লাভ আছিল তেতিয়া মই ক্লাছ 9ত পঢ়িছিলোঁ 9 নে 10 মানত 10 কমপ্লিট কৰি মেট্ৰিক দিম বুলিছিলোঁ তো তেতিয়াই তাইৰ প্ৰেমত পঢ়িছিলোঁ ছোৱালীজনীৰ নাম আছিল স্বপ্না তো এনেকৈ ঘূৰি থাকোঁতে মই এদিন স্কুল যোৱা নাছিলোঁ তাই আজি মই মনতে ভাবিছিলোঁ যে তাইক আজি কিবা মই প্ৰপ'জ কৰিহে এৰিম কিন্তু বিধিৰ বিধান কপালত নাথাকিলে একো লাভ নাই বুলি কিবা এটা আছে নহয় ঠিক তেনেকুৱা ধৰণৰ কথা তো এনেকৈ গৈ এদিন মই স্কুলৰ পৰা তাইৰ পিছা লৈছিলোঁ তাই খোজকাঢ়ি গৈ আছিলে মই তাইৰ পিছে লাহে লাহে চাইকেল লৈ গৈ আছিলোঁ গৈ থাকোঁতে এখন বিল আছিলে মানে বিলখন পাৰ হৈ তাইৰ মানে সেইটো বিলখনৰ সিপাৰে তাইৰ ঘৰ তো সেই বিলখনৰ মাজতে মই গৈ তাইক লগ ধৰিলোঁ তাইৰ আগত গৈ চাইকেলখন এনেকৈ টাৰ্ণ কৰি ৰখাই দিলোঁ কিয় তোমাক মই ইমান মাতিছোঁ কিয় শুনা নাই কি ক'ব তাই ক'লে কি ক'ব দাদা তেতিয়া মোৰ হাতখন অলপ হেৰি হৈ গ'ল দাদা ঠিক আছে বাৰু একো নাই কেলা এনেকৈ কথা পাতি থাকোঁতে 5 মিনিটমান পিছত তাইৰ ককাইকটো ওলাই আহিলে চাইকেল লৈ কেলা মোৰতো পিল্লা কপি গৈছিল না ক'ব নোহোৱাটো সঁচা কথা যে মই এতিয়া কি কৰিম লাষ্টত চাইকেলখন লৈ পলাওঁতে দৌৰা গমেই পায় গাঁৱৰ ৰাস্তা কেঁচা ৰাস্তা নৰ্দমাত গৈ পৰিলোঁ তলত পৰিলোঁ চাইকেলত মাৰিলোঁ হেৰি বোকাত লুতুৰি খাই আহিলে তাইৰ ককাইকটো আকৌ মোৰ ভাগ্য এটা ভাল আছিলে তাইৰ ককাইকটো মোৰ দাদাৰ লগত একেলগত আছিলে নৰেশ কি হ'লে কি বাগৰি পৰিলি তেনেকৈ নাই এটা লাখে কিন্তু তাই মোক বহুত সহায় কৰিছে তাই ককাইক একো নক'লে তো সেনেকৈ মই পঢ়াখন শেষ কৰি গুচি আহিলোঁ গুৱাহাটীলৈ কাম বন কৰি আছোঁ এতিয়াও কৰি আছোঁ বাৰু তো এদিন হঠাৎ মই 5 বছৰ নে 8 বছৰমান পিছত ঘৰত গৈ শুনিলোঁ লগৰকেইটাৰ মাজত স্বপ্না ঢুকালে কেনেকৈ ঢুকালে মই শুনি আচৰিত হ'লোঁ যিহেতু ওৱান ছাইডেড লাভ হ'লেও একো নাই বোলে এনে কথা প্ৰেগনেণ্ট আছিলে প্ৰেগনেণ্টৰ মানে হস্পিটেলত লৈ যাব যাওঁতে কিবা ডেলিভাৰী সেইকাৰণে মৰি থাকিলে দুখ লাগিল মোৰ তেতিয়া শুনি পেলাই সঁচা কথা এটা কথা আছে নি जो मिले आसानी से वो है लाख और जो सूली पर चढ़ने के बाद भी नहीं मिलता है वो है लाभ तो मोर ওৱান সাইডেড লাভ আছিল সেইকাৰণে সাকসেসফুল নহ'ল গতিকে প্ৰেম কৰক আগতে নিজৰ যোগ্যতা অৰ্জন কৰি পেলাই প্ৰেম কৰক যেহেতু মই আজি তাইৰ ওপৰত ভিডিঅ'টো বনাইছোঁ বা তাইক মই বেয়া কথা ক'ব নোৱাৰোঁ কাৰণ যদি তাই থাকিলেহেঁতেন তেতিয়া বেলেগ কথা আছিল তাই মৰি যোৱাৰ কাৰণে মই বাৰু একো বেয়াকৈ নকওঁ ঠিক আছে মোৰো মনত দুখ লাগিছে যিয়ে নহওক তাই ভাল নাপালে মই ভাল পাইছিলোঁ এয়া মোৰ এইটো স্কুল লাইফৰ ষ্টৰী কাহিনী ধন্যবাদ